খাৰ গৰুটো নহয় নহয় গৰাকীৰে গৰু হয় মানে গৰুটো মৰি যাব দিম আপোনাৰ মতে মই আহি আছিলো এইফালে ৰঙিয়াৰ ফালৰ পৰা আৰু ৰাস্তাত আহি থাকোতে দেখা পালো গৰু এটা এক্সিডেন্ট হৈছে আপোনালোকে দেখা পাই আছে এইটো গৰু এনেকে পৰি আছে আৰু এইটো হৈছে মাকজনী ইয়াতে আচলতে ভুলটো কাৰ আচলতে যোনে গৰুটো পুহিছে তেখেত সকলৰ দায় এইটো হৈছে এটা ব্যস্ত ৰাজপথ যিটো দি হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে তো আপোনালোকে গৰু পুহিছে সেইটো আমাৰ ক'ব লগা একো নাই আপোনালোকে গৰু পুহিছে ভালকে বান্ধি ৰাখিব লাগে আৰু এনেকে চাওকচোন কেনেকুৱা এটা মানে ঘটনা সংঘটিত হৈ গৈছে টেম্পু এখনত আহি মাৰি দিছে গৰুটো আপোনালোকে মাকজনীলৈ চাওকচোন ইফালৰ পৰা সিফালে চট বটাই ঘূৰি আছে আৰু এইফালে তেওঁৰ সন্তান ইয়াতে চট বটাই আছে ভৰি ভাঙি গৈছে কিমান বেদনা কিমান যন্ত্ৰণাত পৰি আছে আপোনালোকৰ ভুলৰ কাৰণে আপোনালোকে কিয় এৰি দিয়েনো গৰুবিলাক আৰু দাদা গৰুটো চাওক গৰাকী যদিও নাই গৰাকী ওলাই যাব ন গৰুটোতো ধৰ এইটো ফৰেষ্টৰ বস্তু নহয় নহয় খাৰ গৰুটো নহয় নহয় গৰাকীৰে গৰু হয় শুনিব লগা কি আছে আপুনি মানে ক'লে নহ'ব নহয় গৰুটো ইয়াতে এক্সিডেণ্ট হৈছে চাওক গৰাকী এতিয়া মানে গৰুটো মৰি যাব দিম আপোনাৰ মতে এতিয়া চাওক গৰাকীকতো আমি ৰখি আছো এতিয়া গৰাকী আমিয়ে হ'ম বাৰু দিয়ক তো ময়ে মানি ললো গৰাকী আপুনি যদি নিজৰ গৰু হিচাপে গোটেইখিনি দায়িত্ব লয় মেডিচিন আনি দিয়াৰ পৰা খাব লগাৰ পৰা নিজৰ গৰু হিচাপে দায়িত্বখিনি ল'ব পাৰি তেতিয়া আমি এম্বুলেন্সত দিব পাৰিম মানে কি দায়িত্ব ল'ব পাৰিব মেডিচিনটো কি আমি কিনি আনিব লাগিব নেকি যিখিনি মেডিচিন ডক্টৰ চাই তো বন্ধুসকল আমি এতিয়া ৰখি আছো গৰুটো লৈ বহুত বেয়া লাগিছে কাৰণ কিয় মানুহৰ কথাটো বেলেগ কাৰণ কিয় গৰুৱে একো বুজিও নাপায় নাজানে কিন্তু ভুলটো আচলতে মানুহৰ কিয়নো এনেকে এৰি দিব লাগে আজি যদি গৰুটো এৰি নিদিলে হয় হয়তো গৰুটোৰ আজি এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত নহ'লহেঁতেন এতিয়া আমি ভেটেনাৰীত ফোন মাৰিছো তো দাদা কি কৈছে আহিম বুলি কৈছে আহিম বুলি কৈ আছে ডক্টৰে এম্বুলেন্সখন লৈ আহিম বুলি কৈছে হয় হয় তো মোৰ লগত দাদা এজন আছে তেখেতৰ পৰা আমি কিছু মন্তব্য জানিব চেষ্টা কৰিম এইটো হ'ল ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ আৰু সকলোৱে এই কথাটো জনা উচিত যে ৰাস্তাটো আচলতে মানুহৰ কাৰণে গৰু ছাগলীৰ কাৰণে নহয় গৰু ছাগলী আচলতে ৰাস্তাত এনেকে এৰি দিব নালাগে আৰু এতিয়া আমি এম্বুলেন্সখনৰ আশাত ৰখি আছো যিহেতুকে এম্বুলেন্সক ফোন মাৰা গৈছিল যিটো আমাৰ মোবাইল ভেটেনাৰী আছিল তাত আমি ফোন কৰিছিলোঁ তো এনেকৈ আমি এতিয়া ৰখি আছোঁ 10-15 মিনিট তো ফাইনেলি ৰখতে ভেটেনাৰীৰ গাড়ীখন আহি পালে তো বিৰাটে ভাল লাগিছে তো এখেত হৈছে আমাৰ মোবাইল ভেটেনাৰীৰ ডক্টৰ এখেতে গৰুটো চাব এতিয়া কি হৈছে কি হোৱা নাই আমিতো বিশেষকৈ নাজানিম তো তেখেতে চাই দেখিলে যে ভৰিখন একেবাৰে বিৰাটে বেয়াকৈ ভাঙি গৈছে যিহেতুকে গৰুটোৰ ভৰিখন ভাঙি গৈছে ডক্টৰজনে চাই মেলি ক'লে যে গৰুটোক প্লাষ্টাৰ কৰিব লাগিব প্লাষ্টাৰ কৰে কেনেকৈ গৰুটোৰ গৰাকীয়ে ওলোৱা নাই তো আমি ক'লোঁ যে হেতুকে গৰুটোৰ তেজ ওলাই আছে এইখিনি আপুনি বন্ধ কৰি দিয়ক বা বিষৰ বেজি চেজি এণ্টিবায়টিক প্ৰাথমিক চিকিৎসাখিনি আপুনি কৰি দিয়ক তাৰপিছত যদি গৃহস্থ ওলায় তেতিয়াহ'লে গৃহস্থ বাকীখিনি কৰিব ইয়াৰ মাজতে মই আপোনালোকক এটা কথা জনাই দিওঁ যে আমাৰ বাবে এনেকুৱা এটা সুবিধা আছে য'ত নেকি আমাৰ পশুটোৰ যদি কিবা এটা বেমাৰ হয় বা এক্সিডেণ্ট হয় বিনামূলীয়াকৈ ঘৰত গৈ চিকিৎসা কৰি থৈ আহিব মই নম্বৰটো দি দিছোঁ ডাইলত এইটো নম্বৰত আপোনালোকে ফোন মাৰিব যদি কিবা অসুবিধা হয় আপোনাৰ গৰু বা ছাগলীৰ তেনেহ'লে ঘৰত গৈ চিকিৎসা কৰি থৈ আহিব সেইটো বিনামূলীয়াকৈ হয় বন্ধুসকল ঠিকে শুনি আছে আপোনালোকে উন হৈছে এখন মানে ফ্ৰেকচাৰ হৈছে ভৰিখনত হয় হয় পৰিলেব আৰু সেই জেগাটোতে উন আছে আমি উনটো বেণ্ডেজ কৰি দিছোঁ এতিয়া হয় আৰু ফ্ৰেকচাৰ কৰিব লাগিলে এইটো প্লাষ্টাৰ কৰিব লাগিব প্লাষ্টাৰ কৰোঁতে সময় ল'ব অলপ আৰু যিটো ওনাৰ নাই ওনাৰ আহি পালে আমি সেইখিনি প্লাষ্টাৰ কৰি দিলে ঠিক হৈ যাব বাকীখিনি আমি ড্ৰেছিং কৰিছোঁ এনালজেচিক আৰু এণ্টিবায়টিক আমি দিছোঁ ইতিমধ্যে ষ্টেৰইডো দিছোঁ বাকী ভাল পাব কথা হ'ল কি প্লাষ্টাৰ কৰিব লাগিব ভৰিখন মানে ফ'ৰলেম যিখন ফ'ৰলেমত যদি আমি প্লাষ্টাৰ কৰোঁ তেতিয়াহ'লে ক্লিয়াৰ হৈ যাব হয় হয় তো ধন্যবাদ থাকিল আপোনালোকে আমাৰ অনুৰোধটো ৰক্ষা কৰিলে আমি ফোন কৰা বেছি টাইম হোৱাই নাই কম সময়ৰ ভিতৰত আহি আপুনি এইখিনি কৰি দিলে বহুতে বেছি ভাল লাগিল তো আমাৰ ৰাইজ আছে এইবিলাক গৰুটোলৈতো বহুত বেয়া লাগিছে তো আপুনি তামোলপুৰৰে হয় ন আমি তামোলপুৰ মোবাইল ভেটেনাৰী আচ্ছা আচ্ছা ঠিক আছে তো থেংক ইউ মোবাইল ভেটেনাৰী এইখিনি আপোনালোকে কৰি দিয়াৰ বাবে